মোৰ সৈতে বৰ্তমান উপস্থিত আছে ৰৌৱাৰ পাৰ হেচাবাতুল ইছলাম যিখন মাদ্ৰাছাৰ প্ৰধান শিক্ষক প্ৰাক্তন প্ৰধান শিক্ষক আছে তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ। গড়ৰ ওচৰত মহম্মদ মিছবাউদ্দিন তেখেতৰ ল'ৰা আজি আই মাহৰ পৰা বেমাৰত ভুক্তভোগী আছে। তেখেতৰ যি সম্পদ আছিল দুটা ব্যক্তিটো কোনো নাই, বাইক এখন আছিলে এখনো বেছি। এই ল'ৰাটোৰ বেমাৰৰ কাৰণে খৰচ কৰি এতিয়া অপাৰত হৈ গৈছে। বৰ্তমান গুৱাহাটীত GMCHত আছে নেকি এডমিট? বৰ্তমান GMCত এডমিট আছে। এতিয়া চিকিৎসাৰ কাৰণে তেখেতৰ ওচৰত বিলকুল পইচা কৰি নাই। আমি ৰাইজেও বহুত পইচাখিনি তুলি দিছোঁ আৰু দেশবাসী ৰাইজৰ ওচৰত আমি অনুৰোধ কৰিছোঁ যে ল'ৰাটোৰ কাৰণে আপোনালোকে কিবা সহায় সহযোগিতা তেখেতৰ লগত কৰক। তেখেত আছিল ৰৌৱাৰ পাৰ মাদ্ৰাছাৰ প্ৰাক্তন প্ৰধান শিক্ষক। ইফালে বৰ্তমানে আমাৰ সৈতে আছে এই ল'ৰাজনৰ দেউতা আছে বৰ্তমান ঘৰত, কিন্তু ল'ৰাজন আছে গুৱাহাটী GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজত ভৰ্তি হৈ আছে, চিকিৎসা চলি আছে। একচুৱেলি কি বেমাৰ হৈছে আমি দেউতাকৰ পৰা আমি সবিশেষ জানিবৰ কাৰণে চেষ্টা কৰিম। কি হৈছে আপোনাৰ ল'ৰা? বন মেৰু বেমাৰ হৈছে। বন মেৰু পহিলাতো হুজাই বেমাৰ, হুজাই হাঁহ হস্পিটেলো দেখাইছে, বাদে আবুল খাই ছাৰক দেখাইছে। দেখাই আবুল খাই ছাৰে মানে দিব GMCত মানে ৰেফাৰ বহুত পৰীক্ষা কৰাই বাদে দিব। এই বেমাৰত কিমান দিনৰ পৰা আক্ৰান্ত হৈ আছে? আড়াই মাস হৈ গৈছে। বখৰাই দূৰ ঘৰে থেকে আচ্ছা, মানে বাদেও তো GMCতো দিছোন মানে রেফার দিয়ালে হলো নিয়ে ধরা পড়ছে বেমার বন মেরু। আচ্ছা, এখন পরীক্ষা নিরীক্ষা যা করা হয়েছে মানে তো খালি দামি দামি পরীক্ষা বিদেশ গেছে 10,000 12,000 8,000 7,000 6,000 টাকা দামের পরীক্ষা যেসব বিদেশ গেছে। এখন বর্তমানে মুই ঋণদার করিয়াও বহুতটা খরচ করছি, যা হলো পুঁজিটা খরচ করছি। এখন বর্তমানে বন মেরু চেঞ্জ হইতো, বর্তমানে আজগুর দিনও মানে 25,000 টাকা এগুলো লাগে। মুই 7,000 টাকা এগুলো দিছি আর যা হলে মিলাইয়া 4-5 জায়গা দিয়া মিলাইয়া 7,000 জীবন পৌঁছে দিই। আপোনাৰ ঘৰ ক'ত পৰিছে? পূবজারণী মানে হোজাই জিলাৰ পূবজাৰণী 2 নম্বৰ ৱাৰ্ড ন? নম্বর ওয়ার্ড। আৰু ল'ৰাজনৰ নাম কি আছিল? ইয়াজুল আলম। ইয়াজুল আলী। ইয়াজুল আলম। আপোনাৰ নাম? মোর নাম মিছবাউদ্দিন। আচ্ছা দৰ্শকসকল, আপোনালোকে যোনে যিমান টকা দিব পাৰে, মই স্কেনাৰ নম্বৰ বা ফোনপে' নম্বৰ স্ক্ৰীনত দি দিছোঁ। তো আপোনালোকে যদি আজি 10 টকা 20 টকা কৰি দিয়ে বহুত টকা হৈ যাব। মই অনুৰোধ কৰা নাই যে ভিডিঅ'টোত আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, নালাগে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যদি সামৰ্থ্য থাকে তেনেহ'লে আপোনালোকে স্ক্ৰীনত ফোনপে' নাম্বাৰ বা গুগল পে' নাম্বাৰ দিয়া আছে, সহায় কৰক। মানুহে মানুহৰ বাবে সহায় কৰিব লাগে, এয়া ভূপেন্দাৰ কথা। তো লাষ্টত কি ক'ব আপুনি? আৰু মই মানে সবার কাছে সাহায্য চাই আর বদরুদ্দিন সাহর কাছে, সিরাজউদ্দিন সাহ, আমরা রেহান ভাই তার কাছে মানে অনুরোধ করব আর আমার সভাপতি চিকিৎসা যেন পারুন সুবিধা করিয়া, যার সুবিধা হয় মানে আমার কোথাও চিকিৎসা করিয়া আল্লাহ ভালো করে তারা উচিলা করিয়া দেখতো। এছাড়া আর মই উপায় নাই। এয়া প্ৰীতিৰ বৰ্তমানে বেদনা আমি এই মুহূৰ্তত মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এছাড়া আর মোর কোনো উপায় নাই ভাই, তুমি ছাড়া আর আল্লাহ ছাড়া আর কোনো আমার খুঁজবার কোনো জায়গাও নাই, বুঝছো নি? দুশোর ভাই এছাড়া আর খুঁজবার মতো কোনো লাইন নাই আমার কাছে। তো ভিডিঅ'টো বেছি লং নকৰোঁ। তেখেত আছিল প্ৰীতি ল'ৰাজন, আৰু তেখেত আছে বৰ্তমান ঘৰত, কিন্তু ল'ৰাজন আছে উত্তৰ পূৰ্বৰ দুৱাৰমুখ গুৱাহাটীত, মানে GMCHত আছে, চিকিৎসা চলি আছে। তো যোনে যিমান পাৰে আপোনালোকে সহায় কৰক। আমি ফোনপে' গুগল পে' বা স্কেনাৰ নম্বৰ দি দিছোঁ, সহায় কৰক। আমি পুনৰবাৰ জনাই আছোঁ হোজাই জিলাৰ পূবজাৰণী 2 নম্বৰ ৱাৰ্ডৰ বাসিন্দা হয় তেখেত ন? জি হয়।